আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোম বিলাকত দিয়াৰ কোনো যুক্তিও নাই আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে প্ৰাইভেট নাৰ্ছিং হোম বিলাকে নিজৰ ধনী ধনী পেশেন্ট বিলাক আনক আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছো হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট কিন্তু এতিয়া যদি এটা লেবাৰ সন্তান জন্ম সেইটো নাৰ্ছিং হোমত যোৱা মানুহকটো চৰকাৰে দিয়াৰ কোনো কথা নাই গতিকে যিখিনি ক্ৰিটিকেল ডিজিজ সেইখিনি আমি নাৰ্ছিং হোমতো দিছো চৰকাৰকো দিছো কিন্তু যিখিনি ৰেগুলাৰ বেমাৰ সেইখিনি আমি নাৰ্ছিং হোমক দিয়াৰটো কোনো প্ৰশ্ন উঠিব নোৱাৰে গতিকে এইটো এটা আমাৰ ভুল হৈ আছিল আমি তাক শুদ্ধ কৰি দিছো ডেফিনেটলি 300টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট নিউৰলজিক্যাল সাৰ্জাৰী বাৰ্ন ইনজুৰি এই 300টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি কিন্তু বাকি ক্যাটাৰেক্ট এটা যদি গভৰ্ণমেণ্টত থাকুতে আমি প্ৰাইভেটত কওঁ যে নাৰ্ছিং হোমত যোৱা এইটো কোনো মিনিং নোহোৱা কথা হয় গতিকে আমি নৰ্মেল আৰু জেনেৰেল বেমাৰখিনি কেবিনেটে সিদ্ধান্ত লৈছে যে অকল চৰকাৰী হস্পিটালত হয়